আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই আঁচনিয়ে আঁচনিৰ মূল উদ্দেশ্য হৈছে যে মহিলাসকলক সবলীকৰণ কৰা, মহিলাসকলক আত্মনিৰ্ভৰশীল কৰা আৰু তেওঁলোকৰ আত্মনিৰ্ভৰশীলতাৰ জৰিয়তে আমাৰ সমাজখনত অঞ্চলটোত যাতে সৰু ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব পাৰে, যাতে তেওঁলোকে কৃষি খণ্ডখনত তেওঁলোকে নিয়োগ কৰিব পাৰে বা এই পইচাৰে তেওঁলোকে কৃষি খণ্ডত উন্নয়ন কৰিব পাৰে। গতিকে ইত্যাদি বিভিন্ন আঁচনিৰ কাৰণে এই মহিলা উদ্যমিতা আঁচনি গ্ৰহণ কৰা হৈছে আৰু আজি এই সমষ্টিত প্ৰায় ৫,০০০তকৈ অধিক মহিলাক আজি ১০,০০০ টকাকৈ দিয়া হৈছে প্ৰতিটো আত্মসহায়ক গোটৰ সদস্যাক। আৰু এই ১০,০০০ টকাৰে তেওঁলোকে কাম কৰাৰ পিছত তেওঁলোকৰ পৰৱৰ্তী দিনত যদি সঁচাকৈ ভালকৈ কাম কৰে তেতিয়া আৰু অন্যান্য তেওঁলোকক পৰৱৰ্তী দিনতো তেওঁলোকক আৰু ইয়াতকৈ বেছি পইচা দিয়াৰ এটা কথা আমাৰ চৰকাৰে ইতিমধ্যে চিন্তা চৰ্চা কৰিছে। আৰু এই মহিলা উদ্যমিতাৰ জৰিয়তে মহিলা সবলীকৰণ আৰু অকল মহিলা উদ্যমিতাই নহয়, আজি আমাৰ অসমৰ ছাত্ৰীসকলক যাতে কলেজত পঢ়িলে তেওঁলোকৰ পকেট খৰচটো ঘৰৰ পৰাই দিব নালাগে, তাৰ কাৰণে নিযুত মইনাৰ জৰিয়তে মানে হায়াৰ ছেকেণ্ডেৰীত যি এডমিশ্যন ল'ব মেট্ৰিক পাছ কৰি তেওঁলোকক ১,০০০ টকাকৈ, BA-ত যি এডমিশ্যন ল'ব BA BSc-ত তেওঁলোকক ১,২৫০ টকাকৈ আৰু MA MSc বা BA-ত বা আমাৰ ল'ত যি এডমিশ্যন ল'ব ছোৱালী গতিকে তেওঁলোকক মানে ২,৫০০ টকাকৈ পকেট খৰচ দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষাৰ ক্ষেত্ৰত যাতে মহিলা আগবাঢ়ি যাব পাৰে। তাৰ কাৰণে মহিলা সবলীকৰণৰ সেইটো এটা ডাঙৰ ষ্টেপ। আৰু তৃতীয়টো হ'ল যে আমাৰ মহিলা সবলীকৰণৰ কাৰণে আমাৰ আজি সমগ্ৰ অসমত এইবাৰ প্ৰায় 38 লাখ মহিলাক এইবাৰ আমাৰ মানে অৰুণোদয় প্ৰদান কৰা হৈছে ১,১২০০ টকাকৈ। গতিকে মহিলা সবলীকৰণৰ কাৰণে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও আঁচনি এনেকুৱা গ্ৰহণ কৰিছে যাৰ জৰিয়তে মহিলা সবলীকৰণত এই আঁচনিসমূহে সহায় কৰিব। এইটোৱে উদ্দেশ্য আছিল। স্পেচিয়েলি মহিলা উদ্যমিতা আঁচনিত বহু সংখ্যকে বাদ পৰিল, কাৰণ কিছু সংখ্যক বাদ পৰিছে। এইটো কথা মই বৰপেটা টাউনত আজি মোক লগ কৰিছিল কিছু আমাৰ আত্মসহায়ক গোটত। তো DC ডাঙৰীয়াৰ লগত মই কথাটো পতাৰ পিছত গম পালোঁ যে তেওঁলোকৰ বেংকৰ কিবা খেলি মেলি আছে বেংক একাউণ্টত, আৰু সেইখিনি ঠিক কৰিলে পৰৱৰ্তী দিনত তেওঁলোকৰ কথাটো ভেৰিফিকেশ্যনৰ আগত বিশেষকৈ মন্দিয়া ব্লকত ২৯,০০০ মান প্ৰায় এপ্লিকেশ্যন কৰিছিলে, কিন্তু তাৰ পাছত দেখা গ'ল যে প্ৰায় মানে মাত্ৰ ২,০০০হে হ'ল। নহয়, কথাটো হ'ল কি যে এইবিলাক বেংকৰ খেলি মেলি আৰু আধাৰ কাৰ্ডৰ খেলি মেলি কিবা কিবি খেলি মেলি হৈছে টেকনিকেলি। গতিকে সেইখিনি টেকনিকেলি শুধৰাই দিয়াৰ পিছত তেওঁলোকেও পাব। মানে বহুত ধন্যবাদ আৰু এইখন দিয়াৰ কাৰণে বহুত ভাল লাগিছে। আমি এনেই মানে তাঁতশালৰ কাম কৰোঁ, এইখন পাই তাত অলপমান দি পেলাই আমাৰ ব্যৱসায়টো অলপ ডাঙৰ কৰিব পাৰিম আৰু নিশ্চিতভাৱে আপোনালোকে ১০,০০০ পাইছে, পাছলৈ ২৫,০০০ পাব, তাৰপিছত ১ লাখ পাব তেনেকৈ। এতিয়া আপোনালোকৰ গোটৰ নিশ্চয় গোটেইখিনিয়ে পোৱা নাই? গোটেইখিনি পোৱা নাই। কিমানজনে পাইছে? আমাৰ গোটৰ ৭জনে পাইছে। ৭জনে। বাকী কেইজনে যে পোৱা নাই আপোনালোকৰ কেনেকুৱা? আমাৰে বেয়া লাগিছে ছাৰ। সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীক কিবা ক'ব নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে ইমানখিনি কৰিছে যেতিয়া সকলোকে দিলে হয়তো আমি নথৈ আনন্দিত হ'ম। ভাল লাগিল। বহুত ভাল লাগিল। কি কৰিব পইচাৰে? পইচাৰে দিয়ে মই কিবা এটা বিজনেছ কৰিব চাইছোঁ, সেইটোৰে দিয়ে মই লাভৱান হ'ব পাৰিম। আপোনালোকৰ কোনটো আত্মসহায়ক গোট আছিল? ৰুণা গোটৰ আত্মসহায়ক। কোনটো ভিউৰ আণ্ডাৰত? নিজৰ ভিউৰ আণ্ডাৰত। পঞ্চায়ত বলাইপথাৰ পঞ্চায়ত। আপোনালোকৰ গোটৰ গোটেইখিনিয়ে নাপালে নিশ্চয়? গোটেইখিনি নাপালে। তেওঁলোকক কি বুজনি দিব আছে? তেওঁলোকে আৰু কি ক'ম আৰু সান্তনা দিব লাগিব যে আকৌ কিবা তোমালোকে পাবা। এই মুহূৰ্তত চৰকাৰক ধন্যবাদ জনাইছোঁ, CM ছাৰক ধন্যবাদ জনাইছোঁ। CM ছাৰক বহুত ধন্যবাদ। বহুত দিনৰ মূৰত টকাখিনি পালোঁ, কিমান কষ্ট কৰি পিছতো টকাখিনি পালোঁ। বৃক্ষৰোপণৰ পৰা আৰম্ভ কৰি বহুত পদ্ধতি আপোনালোকে ৩ বছৰ মূৰত টকাখিনি পালোঁ, ইমানখিনি অপেক্ষা। ঠিক আছে, ধন্যবাদ জনাইছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।